হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কোন আছিল? হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আছিল ইসলাম ধৰ্মৰ সৰ্বশেষ গৰাকী নবী। হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সম্পৰ্কে বিভিন্নজনে ক'ব বিচাৰে যে তেওঁ আছিল ইসলাম ধৰ্মৰ প্ৰৱৰ্তক, কিন্তু এই তথ্য সম্পূৰ্ণৰূপে ভুল। ইসলাম ধৰ্মৰ প্ৰৱৰ্তনা স্বয়ং সৃষ্টিকৰ্তা মহান আল্লাহ পাক ৰব্বুল ইজ্জতে কৰিছিল। হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আছিল ইসলাম ধৰ্মৰ সৰ্বশেষ গৰাকী প্ৰচাৰক বা সৰ্বশেষ গৰাকী নবী। সৰ্বশেষ গৰাকী নবী হিচাপে আল্লাহ পাক ৰব্বুল ইজ্জতে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক নবী হিচাপে দুনিয়াৰ বুকুলৈ প্ৰেৰণ কৰিছিল। হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আছিল বিশ্ব মানৱতাৰ মুক্তিৰ দূত। যি জামানাত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্ম হৈছিল সেই জামানা খুব ভয়ংকৰ, খুব মাৰাত্মক আৰু খুবেই হৃদয় বিদাৰক আছিল। এনেকুৱা এটি সময়ত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্ম হৈছিল যিটো সময়ত এজন মানুহে আন এজন মানুহক মানুহ বুলি গণ্য কৰা নাছিল। যিসকলৰ ক্ষমতা আছিল, শক্তি আছিল, ক্ষমতাধৰসকলে শক্তিহীনসকলৰ ওচৰত গৈ তেওঁলোকক যধে মধে হত্যা কৰিছিল। কত্ল কিতাল আম আছিল। ছোৱালী সন্তানসকলৰ কোনো ধৰণৰ দাম, ইজ্জত, মান মৰ্যাদা তেওঁলোকৰ নাছিল। ছোৱালী সন্তান কাৰোবাৰ ঘৰত জন্ম পোৱা মানে সেইখন ঘৰক সেই সমাজে বৰ নিকৃষ্ট ভাৱেৰে চাইছিল। ছোৱালী সন্তান জন্ম পোৱা মানে সেইখন ঘৰক এক অশুভ ঘৰ বুলি তেওঁলোকে অভিহিত কৰিছিল, তেওঁলোকে ভাবি লৈছিল। ছোৱালী সন্তানসকলক সেইকাৰণে সেই সময়ৰ কুলাংগাৰ কিছু পিতৃয়ে নিজৰ ঘৰৰ ভিতৰতে হওক বাহিৰতে গৈ হওক ঘৰৰ চৌহদত গাঁত খান্দি জীৱিত অৱস্থাতে ছোৱালী সন্তানসকলক তাত পুতি থৈ দিছিল। সেই সময়তে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্ম হৈছিল আৰু সেই ছোৱালীসকলৰ মান মৰ্যাদা সম্পৰ্কে সৰ্বপ্ৰথম প্ৰতিবাদ কৰি আৱাজ তোলা ব্যক্তিগৰাকীৰ নাম হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আছিল। হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, যাৰ ঘৰত কন্যা সন্তান থাকিব তেওঁৰ ঘৰত আল্লাহ পাকৰ ৰহমত নাজিল হ'ব। এই বুলি অভিহিত কৰি মানুহসকলক, সেই সময়ৰ লোকসকলক, ছোৱালী সন্তানসকলক লালন পালন কৰাৰ কাৰণে উৎসাহিত কৰিছিল। ছোৱালী সন্তান যেন আৱৰ্জনা নহয় তাক বুজাবলৈ বিভিন্ন ধৰণৰ ভাৱ ভংগী আৰু কৌশল অৱলম্বন কৰি ছোৱালী সন্তান মহিলাসকলৰ মান মৰ্যাদা বৃদ্ধি কৰিছিল। মাতৃসকলক মান মৰ্যাদা দিয়াৰ ক্ষেত্ৰত হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, সন্তানসকলক উদ্দেশ্যি সেই সন্তান জানি লোৱা তোমাৰ মাতৃৰ ভৰিৰ তলত তোমাৰ জান্নাত আছে, তোমাৰ স্বৰ্গ আছে। এই বুলি অভিহিত কৰি মহিলাসকলৰ মান মৰ্যাদা ইত্যাদি উল্লেখ কৰিছিল আৰু তেওঁলোকক সগৌৰৱে স্বাধীনভাৱে পৃথিৱীৰ বুকুত এই মানৱ সমাজখনত জীয়াই থকাৰ অধিকাৰ সাব্যস্ত কৰি তুলিছিল। আৰু এই অধিকাৰ সাব্যস্ত কৰা, এই অধিকাৰক নতুন প্ৰাণ দিয়া মানুহগৰাকীৰ নামে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আছিল। হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পুৰুষ আছিল নে মহিলা আছিল, জঘন্য মানসিকতাবাদীসকলে এইটো জানিবৰ বাবে বিভৎসভাৱে সামাজিক মাধ্যমত পোষ্ট কৰিছে। নিশ্চিতভাৱে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পুৰুষ আছিল। হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সমাজ পাতি বসবাস কৰিছিল, বিবাহ কৰিছিল, তেওঁৰ স্ত্ৰী, পুত্ৰ সন্তান, ছোৱালী সন্তানো আছিল। তেওঁলোকে জানিব বিচাৰি বিভৎস ভাষাৰে লেতেৰা শব্দৰে এইটো কৈছে যে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফটো আছেনে? যিটো যুগত হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দুনিয়াৰ বুকুলৈ আহিছিল, যিটো যুগত দুনিয়াৰ বুকুৰ পৰা গুচি গৈছিল, সেই সময়ত ফটো ইত্যাদি সংৰক্ষণ কৰাৰ কোনো বৰ বিশেষ ব্যৱস্থা নাছিল। আৰু ব্যৱস্থা থাকিলেও পবিত্ৰ ইছলাম ধৰ্মই ফটো ইত্যাদি বনোৱা, ফটো ইত্যাদি ৰখা, এই আকৃতি ছবি ইত্যাদি ৰখা কঠোৰভাৱে নিষিদ্ধ কৰিছে, যাৰ বাবে ফটো ইত্যাদিৰ কোনো সংৰক্ষণৰ ব্যৱস্থা কৰা হোৱা নাছিল। কিন্তু হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সম্পৰ্কে পবিত্ৰ হাদিছৰ গ্ৰন্থসমূহত যি শামাইল বৰ্ণনা কৰা হৈছে, মুখাবয়ব যি বৰ্ণনা কৰা হৈছে, আকৃতি কেনে আছিল, তেওঁৰ গঠন কেনে আছিল, দেহৰ উজ্জ্বল কেনে আছিল, চকু কেনে আছিল, নাক কেনে আছিল, দাড়ি চুলি দাঁত পৰ্যন্ত প্ৰত্যেকটোৰে পুংখানুপুংখভাৱে বৰ্ণনা দিয়া আছে, যিবোৰ এটা ছবিতকৈকে বা হাজাৰ গুণে উত্তম বুলি বিবেচিত হৈছে। যিগৰাকী নবী সম্পৰ্কে মহান আল্লাহ পাক ৰব্বুল ইজ্জতে নিজ কালামে পাকত কুৰাণ শৰীফত কৈছে, ওয়ামা আৰসালনাকা ইল্লা ৰাহমাতাল লিল আলামিন, গোটেই বিশ্বৰ ৰহমত বুলি উল্লেখ কৰা হৈছে, কৰুণা দয়া বুলি উল্লেখ কৰা হৈছে।
যিগৰাকী নবীয়ে সকলো ধৰ্মৰ মানুহৰ প্ৰতি দয়া ভাৱ ৰাখিছিল, সমিলমিল ৰাখিছিল, সকলোৰে প্ৰতি শান্তিৰ বাৰ্তা বিয়পাই দিছিল, সকলোৰে বাবে মুক্তিৰ দূত হিচাপে দুনিয়াৰ বুকুলৈ আল্লাহ পাকে প্ৰেৰণ কৰিছিল। যিগৰাকী নবী এনেকুৱা দয়ালু আছিল, যুদ্ধৰ ময়দানত যেতিয়া শত্ৰুৰ লগত নিজৰ প্ৰাণ ৰক্ষাৰ্থে শান্তি প্ৰতিষ্ঠাৰ বাবে, ন্যায় প্ৰতিষ্ঠাৰ বাবে, সত্য প্ৰতিষ্ঠাৰ বাবে যুদ্ধত অংশগ্ৰহণ কৰিব লগা হৈছিল, তেতিয়া সেই নবীজীৰ সহচৰসকলক উদ্দেশ্যি দ্ব্যৰ্থ কণ্ঠেৰে এই ঘোষণা কৰি দিছিল যে আমি শত্ৰুপক্ষক আমাৰ জান বচোৱাৰ বাবেহে আক্ৰমণ কৰিম, কিন্তু প্ৰতিশোধ ল'বলৈ গৈ তেওঁলোকৰ বৃদ্ধ বৃদ্ধাৰ ওপৰত, তেওঁলোকৰ কণ কণ শিশু, তেওঁলোকৰ নাৰীৰ ওপৰত যেন কোনো পৰ্যায়ে আক্ৰমণ কৰা নহয়, এই বুলি সকিয়নি প্ৰদান কৰা হৈছিল। দ্বিতীয়তে কোৱা হৈছিল, আমি যুদ্ধ কৰিবলৈ আহিছোঁ, আমি ন্যায় প্ৰতিষ্ঠা কৰিবলৈ আহিছোঁ, কিন্তু তোমালোকে মনত ৰখা উচিত যে যুদ্ধৰ ময়দানত থকা গছ গছনিৰো যেন এটা পাতৰো ক্ষতি নহয়, তাৰ প্ৰতি লক্ষ্য ৰখাটো প্ৰত্যেকৰে নৈতিক দায়িত্ব বুলি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামাই সেই যুদ্ধৰ ময়দানত ঘোষণা কৰি দিছিল। তেনেকুৱা এগৰাকী মহামানৱ, তেনেকুৱা এগৰাকী শ্ৰেষ্ঠ মানৱ বিশ্বনবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সম্পৰ্কে এনে লেতেৰা বাক্য ব্যৱহাৰ কৰা, এনে কটু মন্তব্য কৰা কেতিয়াও কোনো প্ৰকৃততে ধৰ্মীয় লোকৰ কাম হ'ব নোৱাৰে। আমি এনেকুৱা মন্তব্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু এনেকুৱা কথাৰ দ্বাৰা আমাৰ দেশত, আমাৰ সমাজত সাম্প্ৰদায়িক বিষবাষ্প যাতে বিয়পি নপৰে তাৰ বাবে প্ৰশাসন ব্যৱস্থা কঠোৰ ব্যৱস্থা ল'বলৈ আমি আহ্বান জনাইছোঁ। ধন্যবাদ। জয় আই অসম।